নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ আমাৰ অফিচৰ বিশ্বকৰ্মা পূজাৰ মূৰ্তি নিবলৈ আৰু আমি আহি গুদামত পালোঁ। গুদামত এনেদৰে বিশ্বকৰ্মা পূজাৰ মূৰ্তিবোৰ বনাই থোৱা হৈছে আৰু আমি অৰ্ডাৰ দিয়া মূৰ্তিখন অলৰেডি ৰেডি হৈ আছে। আৰু এইবোৰ দেখিছে, দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ কাৰণে এনেদৰে মূৰ্তি বনাই আছে। ইমান মৰম লগাকৈ মূৰ্তিবোৰ চেম সাইজত বনাই এনেদৰে সজাই ৰাখিছে। শিলচৰত মানে পূজা মেইন হয়, ইয়াত যি পূজাই নহওক বহুত স্পেচিয়েলকৈ ইয়াত উদযাপন কৰা হয়। এয়া পল্লৱ দা আৰু পীযুষ দা বিশ্বকৰ্মা বাবাৰ লগত চেলফি তোলাত ব্যস্ত। শিলচৰত মানে 12 মাহে মূৰ্তি বনায়ে থাকে, বিভিন্ন ধৰণৰ পূজা হৈ থাকে, বিভিন্ন ধৰণৰ মূৰ্তি এনেদৰে বনাই থাকে। আৰু আমি গোটেই গুদামটো এনেদৰে ভালদৰে ঘূৰি চালোঁ। সঁচাকৈ বহুত ধুনীয়াকৈ মূৰ্তিবোৰ সজাই তুলিছে। আৰু দুৰ্গা পূজা আহি যিহেতু পালেই, ইয়াৰ মিস্ত্ৰীসকল এতিয়া মূৰ্তি বনোৱাত ব্যস্ত হৈ পৰিছে। আৰু ইফালে আমাৰ গাড়ী আহি পালে আৰু আমি গাড়ীত মূৰ্তিখন এনেদৰে তুলি ল'লোঁ। মূৰ্তিখন গাড়ীত তুলি লৈ আমি অফিচলৈ আহিবলৈ আৰম্ভ কৰিলোঁ। আৰু আমাৰ ৰাজু মণ্ডলে পুৰা বিশ্বকৰ্মা বাবাৰ আৰু পিছফালৰ পৰা আমাৰ বাইকখন লৈ